গোটেই অসম জুৰি পঞ্চায়তসমূহৰ ডিলিমিটেশ্যন প্ৰক্ৰিয়া সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত আছে আৰু সেই অনুপাতে যোৱা 16 ছেপ্টেম্বৰ 2024 তাৰিখে এক অধিসূচনাৰ যোগে এক খচৰা তালিকা প্ৰস্তুত হৈছে বিভিন্ন পঞ্চায়তবিলাকৰ সীমা নিৰ্ধাৰণৰ ওপৰত আৰু সেই হিচাপে আমাৰ পাৱৈ গাঁও পঞ্চায়তৰো সীমা যি খচৰা তালিকাখন আমি পাইছোঁ আৰু তাত আমি লক্ষ্য কৰিছোঁ যে পাৱৈ গাঁও পঞ্চায়তৰ যি পূৰ্বৰ সীমা আছে সেই পূৰ্বৰ সীমা যথেষ্ট সাল সলনি হৈ মেলি যথেষ্ট বিসংগতি বিভিন্ন অঞ্চলৰ পৰা কাট হৈ মেলি পাৱৈ গাঁও পঞ্চায়ত যেনেকৈ আমাৰ এই মাকুমকিলা য'ত নেকি পাৱৈ গাঁও পঞ্চায়তৰ কোনো বৰ্ডাৰৰ লগত হয়তো মানে যোগাযোগ নাই বা এটাচ নাই তেনেধৰণৰ এৰিয়াবিলাকো সংযোগ হৈ আহিছে। গতিকে বিভিন্ন ৰকমৰ বিসংগতি থকা হেতুকে আমি আজি আকছাৰ প্ৰতিনিধি তথা আকছুৰ প্ৰতিনিধি গোৰ্খা ছাত্ৰ সন্থা আকছুৰ প্ৰতিনিধি তথা আমি ৰাইজৰ হৈ মেলি আমি মানে আপত্তি জনাব আহিছিলোঁ যে আমাৰ পাৱৈ গাঁও পঞ্চায়তৰ পূৰ্বৰ যি সীমা আছিলে সেই হিচাপে যদি হয় আমাৰ কাৰণে সকলোৰে কাৰণে সুবিধাজনক হয় তথা যি নতুন সীমা নিৰ্ধাৰণৰ নীতি নিয়ম সেই নীতি নিয়মো প্ৰযোজ্য হয় আৰু এই নতুন নীতি নিয়ম যি চৰকাৰে বান্ধি দিছে আমি সেই হিচাপেও চালোঁ যে নতুনকৈ যি ড্ৰাফ্ট লিষ্ট ওলাইছে তাত বিসংগতি মানে অন্যান্য সমষ্টিৰ এলেকাও হয়তো পাৱৈ গাঁও পঞ্চায়ত এলেকাত সোমাই থাকিব পাৰে আৰু যেতিয়ালৈকে সম্পূৰ্ণ ভোটাৰ তালিকা আমাৰ হাতত নপৰিব তেতিয়ালৈকে আমি স্পষ্টকৈ বুজি নাপাম। কিন্তু আজি আমি সামূহিকভাৱে সকলোৱে মিলি মেলি পাৱৈ গাঁও পঞ্চায়তৰ যাতে ভোটাৰ তালিকা বা সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত মানে শুদ্ধ আৰু ভাল এক মানে ড্ৰাফ্ট লিষ্ট তৈয়াৰ হওক বুলি আমি আশা কৰি আমাৰ ৰাইজৰ ফালৰ পৰা বা এই সংগঠনসমূহে আমি